নমস্কাৰ সকলোকে শিৱৰাত্ৰি পূজা বুলি সন্ধিয়া এবাৰ ওলাই গ'লোঁ শুৱালকুছি গল্ডেনত থকা বাবাধাম মন্দিৰলৈ আৰু গৈয়ে দেখিছোঁ ইমান ধুনীয়াকৈ সজাইছে নহয় আৰু সন্ধিয়াৰ পৰিৱেশটোৱে বেলেগ হয় আৰু গৈ যে পালোঁ ইমান এটা ধুনীয়া দৃশ্য দেখা পালোঁ নহয়। হয় এয়াই কৈছোঁ ইমান ধুনীয়াকৈ যে নাম প্ৰসংগ চলি আছে নহয় এই পৰিৱেশবোৰ মোৰ খুব ভাল লাগে আৰু প্ৰথমতে গৈ বাবাৰ চৰণত সেৱা কৰি ল'লোঁ যিহেতু দিনটো একো খোৱা নাছিলোঁ পূজা বুলি তেনেকৈ গতিকে ভাবিলোঁ যে আজি আবেলিলৈ একেবাৰে ভোগেই খাওঁ আৰু এই মন্দিৰ ভাগৰ ভোগখিনি ইমান যে সোৱাদ হয় নহয় প্ৰত্যেক বছৰে যাওঁ আমি পিছে প্ৰত্যেকটো মন্দিৰৰ ভোগেই সোৱাদ হয় দেই আৰু তাৰ পিছত আমি বাবাধামৰ পৰা গ'লোঁ ত্ৰিকাল মন্দিৰলৈ শুৱালকুছিতে আছে পিছে এইবাৰ এই ত্ৰিকাল মন্দিৰ ভাগৰ ৰূপালী জয়ন্তী আৰু তাৰ কাৰণে মহাৰুদ্ৰ যজ্ঞ